নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজি এটা বৃহৎ সুখবৰ দিছে। হয়, এয়া চাওক, অসম চৰকাৰৰ বিত্ত বিভাগৰ মুখ্য সচিবে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিত্ত সচিবসকললৈ এই পত্ৰখন দিছে। এই পত্ৰখনৰ বিষয় আছে চাব। 11/1/2025 তাৰিখে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সদৌ অসম কৰ্মচাৰী পৰিষদৰ যিখন বৈঠক অনুষ্ঠিত হৈছিল, সেই বৈঠকত লোৱা সিদ্ধান্তসমূহ অতি শীঘ্ৰে কাৰ্যকৰীকৰণৰ ওপৰত। তাৰ তলত কৈছে, বিত্ত বিভাগৰ মুখ্য সচিবে নিৰ্দেশ দিছে যে ৰাজ্যৰ যিসকল চৰকাৰী কৰ্মচাৰীৰ নিযুক্তিৰ বিজ্ঞাপন 1/1/2005 তাৰিখৰ পূৰ্বতে প্ৰকাশ পাইছিল, কিন্তু নিযুক্তি পাইছিল 1/1/2005 তাৰিখৰ পিছত, সেইসকল চৰকাৰী কৰ্মচাৰীক অতি শীঘ্ৰে OPS সুবিধা দিয়াৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হয় ছাৰ বাইদেউসকল, অসম চৰকাৰে পূৰ্বতে এই সন্দৰ্ভত যিখন জাননী প্ৰকাশ কৰিছিল যে 1/1/2025 তাৰিখৰ পূৰ্বতে নিযুক্তি পোৱা চৰকাৰী কৰ্মচাৰীসকলক OPS সুবিধা দিব, আৰু সেই জাননীখনৰ সংশোধনী স্বৰূপে অসম চৰকাৰে আজিৰ এই জাননীখন প্ৰকাশ কৰিছে যে উক্ত বিষয়টো 1/1/2005 তাৰিখ বুলি ধৰিব লাগে। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ অনুযায়ী ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ মুখ্য সচিবে অন্যান্য বিভাগৰ বিত্ত সচিবসকললৈ এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে ৰাজ্য চৰকাৰৰ যিসকল চৰকাৰী কৰ্মচাৰীৰ চাকৰিৰ বিজ্ঞাপন 1/1/2005 তাৰিখৰ পূৰ্বতে প্ৰকাশ পাইছিল, কিন্তু নিযুক্তি দিয়া হৈছিল 1/1/2005 তাৰিখৰ পিছত, সেইসকল কৰ্মচাৰীক অতি শীঘ্ৰে ৰাজ্য চৰকাৰে OPS সুবিধা দিব। সেয়েহে তাৰ ওপৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে ছাৰ বাইদেউসকল, লগত বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব, আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।